আকৌ এজন অধ্যৱসায়ীও কৃতি শিক্ষকৰ চাকৰি জীৱনৰ অৱসান। অশ্ৰুসিক্ত নয়নেৰে চকুৰ টুকি জনালে আনুষ্ঠানিক বিদায়। আবেগ, সুখ আৰু আনন্দৰ মুহূৰ্ত। সাক্ষী হৈ ৰ'ল সহস্ৰ গুণমুগ্ধ শুভাকাংক্ষী আৰু ছাত্ৰ ছাত্ৰী। অমায়িক নম্ৰ ভদ্ৰ শান্ত প্ৰকৃতিৰ শিক্ষকজনৰ অৱসৰত সকলোৱে আজি ম্ৰিয়মান। অঞ্চল আৰু শিক্ষানুষ্ঠানৰ বাবে অপূৰণীয় ক্ষতি। এই কথা আমি কোৱা নাই, এই কথা কৈছে বিদায়ী সভাত উপস্থিত থকা সকলে। দৰং জিলাৰ দলগাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত শিয়ালমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আবুল কাছেম ছাৰৰ সুদীৰ্ঘ ৩৫ বছৰ জোৰা শিক্ষকতা জীৱনৰ অন্ত পৰে ৩১ মে ২০২৪ তাৰিখে। আজিৰ দিনটোত প্ৰাক্তন ছাত্ৰ ছাত্ৰী, বৰ্তমান অধ্যয়নৰত শিক্ষাৰ্থী, বিদ্যালয়ৰ উন্নয়ন পৰিচালনা সমিতি, শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলে আনুষ্ঠানিক হিচাপে বিদায় দিয়ে। ১৯৬৪ চনৰ ২ মে তাৰিখে জন্মগ্ৰহণ কৰা, অঞ্চলটোত মাধ্যমিক শিক্ষাৰ পোহৰ পেলোৱা এইজন অৱসৰী শিক্ষকে নিজৰ গাঁঠিৰ ধন আৰু কৰ্মপটুতাৰে ১৯৮৭ চনত তেতিয়াৰ দিনত অতিকৈ পিছপৰা অঞ্চলৰূপে খ্যাত শিয়ালমাৰী নামৰ ঠাইত অঞ্চলৰ উন্নয়ন আৰু প্ৰগতিৰ স্বাৰ্থত গঢ়ি তুলিছিল শিয়ালমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। ক্ৰমান্বয়ে এখন বিদ্যালয়ে ১৯৯৮ চনত মান্যতা লাভ কৰে আৰু ২০১৩ চনত চৰকাৰী স্বীকৃতি প্ৰাপ্ত হয়। প্ৰায় ২৫ বছৰ বিনা বেতনেৰে শিক্ষকতা কৰি ২০১৩ চনৰ পৰা ২০২৪ চনৰ ৩১ মেলৈ প্ৰায় ১০ বছৰ চৰকাৰী দৰমহা ভোগ কৰিবলৈ সক্ষম হয়। অৰ্থাৎ ৩১ মে হৈছে তেওঁৰ চাকৰি জীৱনৰ অন্তিমটো দিন। আজিৰ এই আনুষ্ঠানিক বিদায়ী সভাত কাছেম ছাৰক অত্যন্ত আৱেগিক হোৱা দেখা গ'ল। তেখেতৰ ভাষণত এইখন বিদ্যালয়ৰ লগতে ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীহীন উন্নতিৰ দৃশ্য প্ৰতিস্ফুট হয়। সভাত উপস্থিত থকা সকলোৱে চকুৰ টুকি অৱসৰী শিক্ষকজনক বিদায়ী সম্ভাষণ জনায়। প্ৰাক্তন ছাত্ৰ ছাত্ৰী, পৰিচালনা সমিতি, শিক্ষক শিক্ষয়িত্ৰীসকলে বিভিন্ন জাপি, গামোচা, টুপি, শৰাই, গ্ৰন্থ আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। অতিথিসকলে অৱসৰী শিক্ষকজনৰ অৱসৰ জীৱনৰ মংগল আৰু দীৰ্ঘায়ু কামনা কৰে। গিয়াছুদ্দিন বেগ ডাঙৰীয়াৰ আৱেগিক ভাষণ আৰু অতীত ৰোমন্থনে ৰাইজক বহু নজনা কথা জনাই থৈ গ'ল। সাক্ষী হৈ ৰ'ল উপস্থিত ৰাইজ, ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, আমি আৰু আপুনি। আজি দীৰ্ঘদিন বিদ্যালয়ৰ কাম কৰাৰ পিছত মনত এক আৱেগৰ পৰিৱেশ সৃষ্টি হৈছে। তাৰ মাজতেই আজিৰ এই বিদায়ী সভাখন অনুষ্ঠিত হ'ল। সকলোৰে পৰা যিখিনি দোৱা আশীৰ্বাদ, দিহা পৰামৰ্শ পাই মই নথৈ আনন্দিত হৈছোঁ। ভৱিষ্যতেও হয়তো এই বিদ্যালয়খনৰ উন্নতিৰ কাৰণে নতুনকৈ দায়িত্ব দিয়া প্ৰধান শিক্ষকজনে বিদ্যালয়খন আৰু উন্নতি কৰিব বুলি মই আশা কৰিছোঁ। কিমান বছৰ কাৰ্যকাল কৰিছিলে এইখন বিদ্যালয়ত আপুনি? এইখন বিদ্যালয়ত মই ১৯৮৯ চনৰ পৰা ২০২৪লৈকে কাম কৰিছোঁ। তাৰ ভিতৰত ২০১৩ চনলৈকে বেচৰকাৰী হিচাপে কৰিছোঁ আৰু ১৩ৰ পিছত চৰকাৰীকৰণ হ'ল আৰু এইখিনি মুঠ ৩৫ বছৰ কাল এইখন বিদ্যালয়ত কাম কৰিছোঁ। সবাতোকৈ স্মৰণীয় মুহূৰ্ত কিবা এটা আছিল? দুই এটা স্মৰণীয় মুহূৰ্ত বিদ্যালয়ৰ প্ৰতি ক'বলৈ গ'লে, মই যেতিয়া বিদ্যালয়খন ৰিকগনিশ্যন পাইছিলোঁ 98ত, সেইদিনাখন মই অকলেই গুৱাহাটীৰ পৰা ৰাতি ১১টা বজাত বাছৰ ওপৰত উঠি আহিছিলোঁ। সেইটো আটাইতকৈ মোৰ লক্ষণীয় দিন। হয়, এই বিদ্যালয়ৰ ভৱিষ্যত আগন্তুক দিনলৈ কি দুআষাৰ ক'বনে? হয়, যিহেতু মই নিজে অনুষ্ঠান গঢ়ি থৈ গৈছোঁ, আজি অৱসৰ লোৱাৰ পিছত নতুনকৈ নিযুক্ত হোৱা প্ৰধান শিক্ষকক ইতিমধ্যে যোৱাকালি আনুষ্ঠানিকভাৱে
কমিটি আমাৰ SMDC তথা শিক্ষকসকলৰ সন্মুখত দায়িত্বভাৰ চমজাই দিছোঁ। মই তেখেতক আহ্বান জনাম ভৱিষ্যতে বিদ্যালয়খন সৰ্বতো প্ৰকাৰ উন্নতি কৰিব বুলি মই আশা ৰাখিছোঁ। বিদ্যালয়খনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আদি কৰি গোটেইখিনি উন্নতি কৰিব বুলি মই আশা ৰাখিছোঁ আৰু নতুনকৈ নিৰ্মাণ হৈ থকা বিল্ডিংখন সম্পূৰ্ণ কৰি উঠি এখন ৰাজহুৱা সভা দিব বুলি মই ভাবিছোঁ। আপোনাৰ কনিষ্ঠ জ্যেষ্ঠ সহকৰ্মী, আপোনাৰ ভূতপূৰ্ব ছাত্ৰ ছাত্ৰী, লগতে আপোনাৰ যিবিলাক উদ্যোক্তা আছিল বিদ্যালয়ৰ, তেওঁলোকৰ উদ্দেশ্যে দুআষাৰ ক'ব নেকি? হয়, আমাৰ বিদ্যালয়ৰ ছাত্ৰ বা ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীসকল আৰু এই অঞ্চলৰ যিখিনি মুৰব্বী আছিলে, বয়সীয়াল ব্যক্তি আছিল, তেওঁলোকৰ প্ৰচেষ্টাত এই বিদ্যালয়খন গঢ়ি উঠিছিল আৰু ভৱিষ্যতে এই বিদ্যালয়খন আৰু অধিক উন্নতি হওক তাৰে মই কামনা কৰিছোঁ। কাৰণ তেওঁলোকৰ স্মৃতিৰ লগত জড়িত হৈ আছে এই অনুষ্ঠানখন। এই অনুষ্ঠানখন যিমান দিনলৈকে থাকিব তেওঁলোকৰ নামো সিমান দিনলৈকে থাকিব বুলি মই আশা কৰিছোঁ। মোৰ ভালেই লাগিছে, মোৰে ছাত্ৰ প্ৰধান শিক্ষক হৈ পেলাই তেওঁ আজি অৱসৰ গ্ৰহণ কৰিছে, তাতে মই গৌৰৱান্বিত। হয়, যিহেতু ইয়াতে বহুদিন আপুনি 2 বছৰ কাৰ্যকাল কৰি আছে, এনেকুৱা এটা দিন যে যিটো মেমৰেবল ডে কিবা আছে নেকি আপোনাৰ? এনেকুৱা এটা ঘটনা বা দিন আছে নেকি খেলমাৰী? নিশ্চয় বহুত আছে। তাৰে ভিতৰত এটা হ'ল যে মই 1987 চনতেই এই ME স্কুল প্ৰভিঞ্চিয়েলাইজ হোৱাৰ পিছত হাইস্কুলখন মই প্ৰতিষ্ঠা কৰি থৈ গৈছোঁ। সেইটোৱে মোৰ উল্লেখনীয় দিন। যিহেতু ইয়াতে খেলমাৰীবাসী ৰাইজ আছে আৰু আপোনাৰ প্ৰাক্তন ছাত্ৰ আছে, তেওঁলোকৰ উদ্দেশ্যে কিবা ক'বনে? হয়, তেওঁলোকৰ ভৱিষ্যত উন্নতি হোৱাৰ কাৰণে উত্তৰোত্তৰ উন্নতি হোৱাৰ কাৰণে মই তেওঁলোকক আশীৰ্বাদ কৰিছোঁ। তেওঁলোক দীৰ্ঘজীৱী হওক, এই অঞ্চল শিক্ষিত কৰি তোলক, শিক্ষিত নিবনুৱাসকলৰ কাৰণে তেওঁলোকেও মানে চেষ্টা কৰক মোৰ নিচিনাকৈ, যেনেকৈ মই চিন্তা কৰিছোঁ যে এই অঞ্চল শিক্ষিত হোৱাৰ পিছতে তেওঁলোকেও ইয়াত শিক্ষাৰ পোহৰ বিলাব। অপসৰী শিক্ষকগৰাকীৰ বিষয়ে কিবা ক'ব নেকি? হয়, অৱসৰী শিক্ষকজন এজন ধৈৰ্যশীল শিক্ষক আছিলে। টিচাৰৰ যিখিনি গুণ থাকিব লাগে, টিচাৰ শব্দটোত যিমানখিনি আখৰ আছে, সেই আখৰৰ প্ৰত্যেকটো আখৰৰ বিনিময়ত যিকেইটা মানে শব্দ হৈছে, সেইবিলাকৰ নিচিনা গুণাগুণ তেওঁৰ গাত আছে বুলি মই ভাবোঁ। আৰু সেইকাৰণে তেওঁ সুদীৰ্ঘ 35 বছৰ বা 40 বছৰ কাল তেওঁ একেধাৰে এইখন স্কুলৰ প্ৰধান শিক্ষক হৈ থাকি অৱসৰ গ্ৰহণ কৰিলে। খেলমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সৰ্বাংগীন দিশৰ উন্নতিৰ কাৰণে কিবা দুআষাৰ ক'বনে? হয়, ইয়াত তেওঁলোকৰ প্ৰথমৰ পৰাই বা স্কুল প্ৰভিঞ্চিয়েলাইজ হোৱাৰ পৰাই বিভিন্ন ধৰণৰ মানে যা যোগাৰ পাই আছে চৰকাৰৰ তৰফৰ পৰা, আৰু তেওঁলোকে বিভিন্ন সময়ত যিখিনি প্ৰয়োজনীয় সেইখিনিও যাতে চৰকাৰ মহোদয়ৰ পৰা পায়, তাৰ কাৰণে আমি আশা ৰাখিছোঁ। দৰঙৰ পৰা ফাৰুক মণ্ডলৰ ৰিপৰ্ট, সুহানা লাইভ।